আজি আমি আলোচনা কৰিম যে ফেসবুকৰ ৰিলস ভিডিঅ'ৰ সাইজ এডিট আৰু আপলোড কেনেকৈ কৰিব সেই বিষয়ে আলোচনা কৰিম আৰু লগতে ফেসবুক বা ইউটিউবৰ ভিডিঅ'বোৰ সাইজটো কিমান ল'ব সেই বিষয়ে আলোচনা কৰিম আৰু যেতিয়া আপোনালোকে ভিডিঅ'বোৰ এডিট কৰাৰ কাৰণত বহুত বিভিন্ন ধৰণৰ এপছ আছে আৰু সেই এপছ কেইটাৰ ভিতৰত মই যেটো এপছ ব্যৱহাৰ কৰো হেটো হল যে সো এটো VN এপ্লিকেশন আপোনালোকে প্লে ষ্টৰত গৈ VN এপ্লিকেশন এপছটো এটো ডাউনলোড কৰি ল'ব গতিকে VN এপ্লিকেশন এপটো ওপেন কৰা হল ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত ইয়াৰে যেটো প্লাস চিন অপচন আছে প্লাস চিন অপচনটো ইয়াতে ক্লিক কৰি ল'ব ইয়াতে again ক্লিক কৰা হল ক্লিক কৰাৰ পিছত ইয়াৰে যেটো নিউ প্ৰজেক্ট বুলি অপচন আছে এই নিউ প্ৰজেক্ট অপচনটোত ইয়াতে ক্লিক কৰি দিব সো ইয়াতে ক্লিক কৰি দিয়া হল এতিয়া ক্লিক কৰাৰ পিছত ইয়াৰে যেটো সেভ অপচন আছে সেভ অপচনটোত ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত যেটো ভিডিও বনাব সেই ভিডিওটো এটো সিলেক্ট কৰি ল'ব সো ভিডিওটো ইয়াতে সিলেক্ট কৰি লোৱা হল ইয়াতে ক্লিক কৰা হল এতিয়া ক্লিক কৰাৰ পিছত তাৰ পিছত চাব যে নেক্সট এটা অপচন আছে নেক্সট অপচনটোত ইয়াতে ক্লিক কৰি ল'ব সো ক্লিক কৰাৰ পিছত প্ৰথমতে সাইজটো ল'ব লাগিব যে কিমান সাইজত ভিডিওবোৰ বনাব ৰেশিওটো সো ইয়াতে যেটো অৰিজিনাল বুলি এটা অপচন আছে এই অৰিজিনাল অপচনটোত ইয়াতে ক্লিক কৰি ল'ব ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত ইয়াৰে সাইজ কোনটো ল'ব সো প্ৰথমতে অৰিজিনাল আছে তাৰ পিছত যেটো আছে যে 9:16 এটো হল যেতিয়া আপোনালোকে ফেসবুকৰ ৰিলস ভিডিও আপলোড কৰিব ৰিলস ভিডিওৰ কাৰণত 9:16 টো বেস্ট হয় আৰু ইয়াতে 1:1 আছে 16:9 আছে 4:5 আছে বিভিন্ন ধৰণৰ আছে আপোনালোকে গোটেইবোৰ ল'ব পাৰিব কিন্তু বেস্ট হল যে 9:16 আৰু যেতিয়া ফেসবুকৰ ভিডিওবোৰ আপলোড কৰিব আপলোড কৰাৰ কাৰণত এটো 1:1 টো ল'ব এটো বেস্ট হয় তাৰ পিছত যদিহে ইউটিউবত যদি ভিডিও আপলোড কৰে ইউটিউবত ভিডিও আপলোড কৰাৰ কাৰণত 16:9 ল'ব আৰু যেটো 4:5 আছে এটো আপোনালোকে যেতিয়া ফেসবুকৰ ভিডিওবোৰ আপলোড কৰে এটো 4:5 টো এটো ল'ব পাৰে সো তাৰ পিছত ভিডিওবোৰ এডিট কেনেকৈ কৰিব আৰু ভিডিওটো এডিট কৰাৰ কাৰণত প্ৰথমতে ৰিলস ভিডিওৰ কাৰণত 9:16 এটো কৰি লোৱা হল এতিয়া লোৱাৰ পিছত ইয়াৰ যেটো ৰাইট অপচন আছে ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে অপচন কেইটা চাব যে প্ৰথমতে আছে যে ফিল্টাৰ অপচন আছে ফিল্টাৰ অপচনত ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত আপোনালোকে এইবোৰ কালাৰবোৰ চেঞ্জ কৰিব পাৰিব ভিডিওৰ সো যদিহে প্ৰয়োজন হয় তেতিয়া হলে এইবোৰ কালাৰবোৰ চেঞ্জ কৰি ল'ব সো তাৰ পিছত আছে যে ট্ৰিম আছে এফেক্টস আছে সো ইয়াতে যদি আপোনালোকে মাজৰ যদি এটা অংশ যদি নোহা কৰিব বিচাৰে তেতিয়া হলে স্প্লিট ইয়াৰ অপচনটো ইয়াতে ক্লিক কৰিব এটো ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত এইফালে যিখিনি ভিডিও বাদ দিব সেইখিনি এইটো সিলেক্ট কৰি ল'ব তো সিলেক্ট কৰা হল কৰাৰ পিছত ইয়াতে again ইয়াতে ক্লিক কৰি দিয়া হল সো again ক্লিক কৰা হল এতিয়া ক্লিক কৰাৰ পিছত সো এইখিনি কাটি গল সো এইখিনি আপোনালোকে ডিলিট কৰিব পাৰিব এইখিনি ডিলিট কৰি দিয়া হল সো এনেকৈ মাজৰ অংশখিনি কাটিব পাৰিব সো তাৰ পিছত এইফালে চাব যে অপচন কেইটা আছে ইয়াৰে স্পিডটো অলপ বঢ়াই দিব পাৰিব স্পিডত ক্লিক কৰি সো ভলিউম আছে সো আপোনালোকৰ ভিডিওটো যদি ক্ৰপ কৰিব লাগে তেতিয়া হলে ইয়াতে ক্ৰপ অপচনত মাৰিলে ক্ৰপ কৰিব পাৰিব আৰু ৰটেট কৰিব পাৰিব সো তাৰ পিছত আছে ফ্লিপ ফিট যদি ব্যাকগ্ৰাউণ্ড যদি দিব খোজে তেতিয়া হলে ব্যাকগ্ৰাউণ্ডটো ইয়াতে বিজিত মাৰিব এটো ব্যাকগ্ৰাউণ্ডটো এটো দিব পাৰিব সো আপোনালোকৰ নিজৰ কালাৰ যেটো পছন্দ হেতু ইয়াতে দি ল'ব পাৰিব সো তাৰ পিছত আছে যে বৰ্ডাৰ আছে বৰ্ডাৰ দিব পাৰিব আৰু যদিহে ব্লাৰ কৰিব খোজে আৰু যেটো অংশত ব্লাৰ কৰিব খোজে সেই অংশটোত আপোনালোকে ব্লাৰ কৰিব পাৰিব সো কোনোবা এটা অংশ যদি ব্লাৰ কৰিব খোজে তেতিয়া হলে এটো প্ৰথমতে কাটি ল'ব লাগিব সো এটো এইখিনি কাটি লোৱা হল এতিয়া কাটি লোৱাৰ পিছত এইখিনি ব্লাৰ কৰি দেখুৱাম সো এইখিনি ব্লাৰ অপচনত আহিব ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত ইয়াতে বেসিক আছে হৰিজন্টাল আছে সো এতে চাওক যে এইখিনি কি হল ব্লাৰ হৈ গল সো আপোনালোকে ব্লাৰখিনি কম বেছি কৰিব পাৰিব এইফালে দিলে বেছি হ'ব আৰু এইফালে দিলে ব্লাৰটো সো কম হ'ব সো এনেকৈ ব্লাৰ কৰিব পাৰিব সো তাৰ পিছত অপচন কেইটা আছে অপাসিটি ইয়াতে ক্লিক কৰি দিয়া হল সো আপোনালোকে এইবোৰ সো আপ ডাউন কৰিব পাৰিব সো ইয়াতে চাওক চালে গম পাব সো এইফালে এইবোৰ এনেকুৱাকৈ কৰিব পাৰিব সো তাৰ পিছত অপচনটো আছে এইফালে জুম আছে ভিডিওবোৰ যদি জুম কৰিব খোজা তেতিয়ালে ইয়াতে জুম কৰিব পাৰিব সো এটো ভিডিওটো অলপ জুম হল সো এইবোৰ এনেকৈ জুম কৰিব পাৰিব সো তাৰ পিছত আছে আপোনালোকে চাব যে ইয়াতে আৰু এইকেইটাই দৰকাৰী আছিল সো আপোনালোকে তাৰ পিছত এতিয়া সেভ কৰিব সেভ কেনেকৈ কৰিব সো ইয়াৰে যেটো অপচন আছে এই অপচনটো ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰা হল তে ক্লিক কৰাৰ পিছত এটো সেভ হ'ব সো ইয়াতে এক্সপোৰ্ট আছে এক্সপোৰ্টত ক্লিক কৰিব লাগিব তাৰ আগত যদিহে এমবিটো যদি অলপ কমাই ল'ব খোজে তেতিয়া হলে ইয়াতে ক্লিক কৰিব লাগিব সো এফালে টানি দিব লাগিব সো এইফালে যদি টানি দিয়ে আপোনালোকে সো এইফালে কি হ'ব এমবিটো তলত চাব যে
কমি যাব আৰু যদি এইফালে দিয়ে এমবিটো কি হ'ব বেছি হৈ যাব সো আপোনালোকে এইটো চাই ল'ব যে কিমান এমবিৰ ভিডিওটো বনাব সেইটো লোৱাৰ পিছত ইয়াতে এক্সপোৰ্ট মাৰিব এক্সপোৰ্ট মৰাৰ পিছত এইটো সেভ হৈ গ্যালাৰি যাব সো এতিয়া ফেসবুকত যে ৰিলস ভিডিও সো আপলোড কেনেকৈ কৰিব আপলোড কৰাৰ কাৰণত প্ৰথমতে ফেসবুকত যাব সো এতিয়া ফেসবুকত ইয়াতে ক্লিক কৰি দিয়া হলে তে ক্লিক কৰাৰ পিছত ইয়াৰ যেটো প্লাস চিন অপচন আছে এই প্লাস চিন অপচনটো ইয়াতে ক্লিক কৰিব লাগিব সো প্লাস চিন অপচনটো ইয়াতে ক্লিক কৰি দিয়া হল সো ক্লিক কৰাৰ পিছত ইয়াতে চাব যে পোষ্ট আছে ষ্টৰি আছে ৰীল আছে যেটো ৰীল অপচন আছে এই ৰীল অপচনটো ইয়াতে ক্লিক কৰি দিব সো ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত ইয়াৰে আপোনালোকে ভিডিওটো প্ৰথমতে সিলেক্ট কৰি ল'ব সো ভিডিওটো এনে সিলেক্ট কৰি লোৱা হলে তে লোৱাৰ পিছত আপোনালোকে ইয়াতে এটা কাম কৰিব পাৰিব যে ইয়াতে অডিও আছে অডিওত ইয়াতে ক্লিক কৰিলে এটা গান দিব পাৰিব ইয়াতে টেক্সট আছে লিখিব পাৰিব সো ইফেক্টস আছে সো আপোনালোকে এইখিনি কৰি ল'ব তে কৰি লোৱাৰ পিছত ইয়াৰে যেটো অপচন আছে যে নেক্সট অপচন আছে নেক্সট অপচনত ইয়াতে ক্লিক কৰি লোৱা হল সো ক্লিক কৰাৰ পিছত ইয়াতে চাব যে ডিসক্ৰাইব ইয়োৰ ৰীল সো ইয়াতে ডিসক্ৰাইব কৰিব পাৰিব বৰ্ণনা কৰিব পাৰিব সো আপোনালোকে যি টাইপৰ ভিডিও বনায় সেই টাইপৰ ইয়াতে ডিসক্ৰাইব কৰিব সো ইয়াতে লিখিব লিখাৰ পিছত ইয়াতে কেইটামান হ্যাশট্যাগ ব্যৱহাৰ কৰিব হ্যাশট্যাগ ব্যৱহাৰ কৰিলে কি হয় আপোনালোকে যেটো হ্যাশট্যাগ ব্যৱহাৰ কৰি লিখিব আৰু যেতিয়া ফেসবুকত সেই যেতিয়া সাৰ্চ কৰিব আপোনালোকৰ ভিডিওবোৰ তেনেকুৱাকৈ যাব আৰু ভিডিওবোৰ ভাইৰেল হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ